So hello everyone, গাড়ীটো ৰেডি কৰি আছোঁ। তাৰমানে আমি যিকেইটা গাড়ী মানে দিওঁ কাষ্টমাৰক, চ' গাড়ীকেইটা আমি A1 কণ্ডিশ্যন কৰি দিওঁ। আৰু আজি I-20টো কালি তাৰমানে ডেলিভাৰী আছে, ফাইনেন্স হৈছে, মানুহজনৰ ফাইনেন্স কৰিছে তেখেতে, আৰু ডাউন পে'মেণ্টটো আধা দিয়া হৈছে আৰু আধা পাব আছে। চ' কালি ডেলিভাৰী ল'ব, তো সেইটো কাৰণে আজি ৰাবিং টেপলনটো কৰি দি আছোঁ আৰু ছাৰ্ভিচিংটোও কৰি দিম। ইঞ্জিন অইল যিখিনি ছাৰ্ভিচিং থাকে আৰু গাড়ীৰ, তো এইখিনি আমি কৰি দিওঁ। আমাৰ পৰা মানে গাড়ী কাষ্টমাৰে ল'লে এইখিনি কাম আমি কৰি দিওঁ, কাৰণ আৰু যদিও অনাৰে যদিও কয় মানে ছাৰ্ভিচিং কৰি থোৱা আছে, তথাপিতো আমি কৰি দিওঁ আমাৰ ফালৰ পৰা। কিয় মানে অনাৰে কেতিয়া কৰি ৰাখিছে, কি কৰি ৰাখিছে ছাৰ্ভিচিং, তো মানে সেইকেইটা অলপ সেনেকৈ যদি কাষ্টমাৰে চলাই থাকে তো প্ৰব্লেম পাব পাৰে, ইঞ্জিনটোক কষ্ট দিব নালাগে। ত' সেইটো কাৰণে এইখিনি কামখিনি কৰি দিওঁ আৰু আমাৰ ফালৰ পৰা। তো আৰু দেখাম বাৰু, এতিয়া ছাৰ্ভিচিংটো কৰি কেনে দেখাম গাড়ীখনৰ। মবিলটো যেতিয়া ভৰাব তেতিয়া দেখাম। আৰু এইপিনে মানে পুৰণা মবিলটো ওলাই আছে মেকানিকজনে। এইটো চাওক, মবিলটো ওলাই গ'ল আৰু বিৰাট লেতেৰা আছিল কিন্তু দেই। আৰু এইপিনে এইটো চাৰ্ভো মবিল হয়, ভাল মবিলটো, মাৰুতি চুজুকিৰ আহে। মাৰুতি চুজুকি মানে ডিলাৰতো এইটোৱে মবিল দিয়ে, আৰু এইটোকে মবিল ভৰাই দিছোঁ। কণ্ডিশ্যন মানে মবিলটো বিৰাট ভাল হয়, ইয়াৰ মাইলেজ ভাল দিয়ে এইটো মবিলটো ভৰালে, আৰু পেট্ৰলৰ হয় গাড়ীখন I-20খন। চ' ইঞ্জিন অইলটো ভৰাই দিওঁ, আৰু এইপিনে ব্ৰেক অইল ভৰোৱা হৈ গৈছে, ব্ৰেক অইলটোও ভৰাই দিছোঁ। আৰু মবিলটো আছে 3.5 লিটাৰ মবিল, 3.5 লিটাৰ কেপাচিটি হয় এই I-20 ইঞ্জিনৰ। চ' এইটো মবিলটো ভৰাই দিলোঁ আৰু। মবিল ভৰোৱা হৈ গ'ল, তো এতিয়া মবিলটো চেক কৰি চাই আছে, মানে হৈছে নাই, আহিছে নাই। চ' আৰু ৰাতিপুৱাই আহিলে দাদাহঁতে, মানে গাড়ীখন ডেলিভাৰী ল'ব আজি। চ' বেলুন লগাই দিলোঁ আৰু এইপিনে হুইল কেপটো লগাই দিলোঁ। দাদাহঁতে ক'লে যে হুইল কেপ এটা নতুন লগাই দিবৰ কাৰণে, আৰু হুইল কেপটো লগাই দিয়াৰ পিছত চাওকচোন লুকছটো কি ধুনীয়া হৈ গৈছে। চ' আজিলৈ এইখিনিয়ে, বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।